মিছনাৰী স্কুলবিলাক যিবিলাক খ্ৰীষ্টান মিছনাৰীৰ দ্বাৰাই পৰিচালিত হয় সেই স্কুলবিলাকত কোনো ধৰণৰ সৰস্বতী পূজা পতা নহ'ব আৰু এতিয়াও নহয় আগলৈও নহয়। কেইটামান মুহূৰ্তৰ আগতে নাৰায়ণ শইকীয়া খ্ৰীষ্টিয়ান সমাজৰ মুখপাত্ৰ বুলি কৈছে। তেওঁৰ মন্তব্য শুনিলোঁ। তেওঁ কৈছে যে খ্ৰীষ্টিয়ান মিছনাৰীৰ দ্বাৰা পৰিচালিত স্কুলত সৰস্বতী পূজা পাতিবলৈ দিয়া নহ'ব আৰু সৰস্বতী পূজা পতা হেনো খ্ৰীষ্টিয়ান স্কুলত অসাংবিধানিক বুলি কৈছে। মই কৈছোঁ, নাৰায়ণ শইকীয়া ডাঙৰীয়া, আপোনাক মা দেউতাই নামটো কি বুলি দিলে? নাৰায়ণ বুলি দিলে। নাৰায়ণ মানে কি জানেনে? এবাৰ ভাবিব। মাতৃধৰ্ম, মাতৃভাষা, পিতৃক নষ্ট কৰা যিবোৰ মানুহ, সেইবোৰ মানুহে আজি তাৰিখত বিদেশীৰ কোলাত বহি এই ধৰণে ছটফটাই ফুৰিছে। যিবোৰ লোকে নিজৰ মাতৃধৰ্ম, মাতৃভাষাক নষ্ট কৰিবলৈ আপোনালোকে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তাৰে আপোনাৰ ঠিকেই অসমীয়া জাতি, অসমীয়া ধৰ্ম, সনাতন হিন্দু ধৰ্ম দৰ্শনৰ আচলতে আপোনালোকেই কি বুলি ক'ম এতিয়া, কুলাংগাৰ বুলি নকওঁ, কিন্তু আপুনি যি ধৰণে কথাখিনি ক'লে, তাচ্ছিল্য কৰি যি ধৰণৰ বক্তব্য ৰাখিলে, নামটো যেতিয়া আপুনি মুখত লয়, নামটো লওঁতেই আপুনি দেখোন বাৰম্বাৰ নাৰায়ণৰ নাম ল'ব লগা হৈছে। তাৰ পিছতো নিজৰ মূল বুনিয়াদ আপুনি পাহৰি গৈছে। আপুনি সৰস্বতী পূজা পাতিব নিদিব। সৰস্বতী পূজা পাতাটো অসাংবিধানিক বুলি কৈছে। কোনখন সংবিধানৰ মতে অসাংবিধানিক? জানে সংবিধান? পঢ়িছে কোনোবা দিনা সংবিধান? আৰ্টিকল 51A কি কৈছে বুজি পায় আপুনি? আপুনি ভাৰতীয় নাগৰিক নহয়? ভাৰতীয় নাগৰিকৰ দায়িত্ব নহয়? আৰ্টিকল 51A কৈছে, চাব আপুনি, ইট ইজ দ্য ৰেছপনচিবিলিটি অৰ ডিউটি, ফাণ্ডামেণ্টেল ডিউটি অফ এভৰি চিটিজেন অফ ইণ্ডিয়া টু আপহোল্ড এণ্ড প্ৰটেক্ট দ্য ছুভেৰেনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া। ভাৰতৰ ছুভেৰেনিটি কি? খ্ৰীষ্টিয়ানিটি ইজ দ্য ভাৰতৰ ছুভেৰেনিটি নেকি? ডু ইউ থিংক খ্ৰীষ্টিয়ানিটি ইজ দ্য ছুভেৰেনিটি অফ দিছ কাণ্ট্ৰি? সেইটোও নাজানে। হোৱাট ইজ দ্য ছুভেৰেনিটি অফ ইণ্ডিয়া? নাৰায়ণ শইকীয়া, আপুনি খ্ৰীষ্টিয়ান ক'ৰ পৰা হ'ল? আৱৰণ এখন পিন্ধি লৈছে নহয়, তাৰপিছত আস্ফালন কৰিবলৈ আহিছে। আপোনালোকে যিসকলে সৰস্বতী পূজা নাপাতিব, আমি কৈছোঁ সৰস্বতী পূজা নপতাটো অসাংবিধানিক। কিয়নো আৰ্টিকল 51 কৈছে, প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, তাক সম্প্ৰসাৰণ কৰা, সংৰক্ষণ কৰা দায়িত্ব, মৌলিক দায়িত্ব, মৌলিক অধিকাৰৰ কথা কয় নহয়, মৌলিক দায়িত্ব, সাংবিধানিক দায়িত্ব নাগৰিক হিচাপে। যদি আপোনালোকে সেই দায়িত্ব পালন কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোক কি নহয়? ভাৰতীয় নাগৰিক নহয়। আৰু এই ক্ষেত্ৰত আমি কৈছোঁ, আপোনালোকৰ ওপৰত আমি অসমৰ আপোনালোকৰ এই যিমান ধৰণৰ মতালি কৰিব, এতিয়া আমিও মনে মনে বহি নাথাকোঁ।